অসমীয়া লোকসংস্কৃতিত সংপৃক্ত হৈ আছে কপৌ ফুলৰ নাম। নাচনীৰ খোপাত ধুলিয়াই গুজি দিয়া কপৌপাহিয়ে কঢ়িয়াই আনে বহাগী প্ৰেমৰ বতৰা। কপৌ ফুল সংৰক্ষণ কৰি ব্যাপক চৰ্চা লাভ কৰিছে এজন আদৰ্শ প্ৰকৃতিপ্ৰেমীয়ে। বহাগ বিহুক নিমন্ত্ৰণ জনোৱা কপৌ ফুলে মন প্ৰাণ হৰি নিয়ে প্ৰত্যেকগৰাকী নাচনী ঢুলীয়াৰ। জাতীয় জীৱনৰ আমঠুস্বৰূপ বহাগৰ বিহুটিত নাচনীৰ কলদিলীয়া খোপাটো শুৱনি কৰা কপৌ ফুল বিচাৰি হাবাথুৰি খাবলগীয়া হয় বিহুবলীয়া নাচনীসকলে। তেনে সময়তে কপৌ ফুল সংৰক্ষণ কৰি এজন আদৰ্শ ব্যক্তিয়ে দেখুৱাইছে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন। কপৌ ফুল সংৰক্ষণৰ বাবে প্ৰায় ৩০ বছৰ ধৰি কাম কৰি আহিছে তিতাবৰ ৰঙাজানৰ এইগৰাকী মিঠু গগৈ নামৰ ব্যক্তিগৰাকীয়ে। জাতীয় ফুলৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি কপৌ ফুলৰ সংৰক্ষণৰ বাবে দৈনিক অসাধ্য সাধন কৰিছে মিঠু গগৈয়ে। ঘৰৰ বাৰীতে ৰোপণ কৰিছে ৯,০০০ জোপা কপৌ ফুল। তিনিশ ২৫টা বিভিন্ন প্ৰজাতিৰ কপৌ ফুল আছে উদ্যানখনত। পূব ভাৰতীয় অৰ্কিড কনজাৰ্ভেশ্যন চেণ্টাৰ নাম দি তেওঁ বিজ্ঞানসন্মতভাৱে কৰিছে কপৌ ফুলৰ খেতি। এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে মিঠু গগৈ ঘৰখন। ঘৰৰ চাৰিওফালে ফুলি আছে হাজাৰ হাজাৰ পাহ কপৌ ফুল। প্ৰাকৃতিকভাৱে থকা অৰ্কিডৰ দৰেই তেওঁ কপৌ ফুলকে ধৰি অন্য বহু প্ৰজাতিৰ অৰ্কিডো ৰাখিছে উদ্যানখনত। কম ঠাইত কেনেকৈ এখন কপৌ ফুলৰ অৰণ্য গঢ়ি তুলিব পাৰে তাৰ চেষ্টা অব্যাহত ৰাখিছে এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে। ইয়াত আমি কপৌ ফুলটো যেতিয়াৰ পৰা মই সংৰক্ষণ আৰু সংবৰ্ধন কৰিছোঁ, প্ৰায় মই ২০১৩ চনৰ পৰা যদিও সংৰক্ষণ আৰু সংবৰ্ধনৰ কামত লিপ্ত হৈছোঁ, যদিও তাৰ বহু বছৰ আগৰ পৰা এই কামত জড়িত হৈ আছিলোঁ, কিন্তু ২০১৩ চনৰ পৰা মই বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে খুব কম জেগাত কেনেকৈ এখন কপৌ ফুলৰ অৰণ্য বা হাবি সৃষ্টি কৰিব পাৰি তাৰ মানসেৰে মই আজি পৰ্যন্ত এই কামত এককভাৱে জড়িত হৈ আছোঁ। আৰু ইয়াত আপোনালোকৰ মাধ্যমৰ যিসকল ব্যক্তি, যিসকল চেনেল আৰু যিসকল শুভাকাংক্ষী আহি মোক যি উৎসাহিত কৰিছে, অনুপ্ৰেৰণা যোগাইছে, আৰু সেই অনুপ্ৰেৰণাৰ বাবেই মোৰ যদিও বহু কষ্ট হৈছে, সময় দিছোঁ, সেই অনুপ্ৰেৰণা পোৱাৰ কাৰণে যথেষ্ট মই কাম কৰিবলৈ আগবাঢ়ি যাব পাৰিছোঁ। আৰু বৰ্তমান আমাৰ ইয়াত কপৌ ফুল যদিও ৩২৫টামান প্ৰজাতি সংৰক্ষণ আৰু সংবৰ্ধন কৰিছোঁ, মই এতিয়া যিটো বিজ্ঞানসন্মতভাৱে কামখিনি কৰি আছোঁ, যদিও আমাৰ অসমৰ যিটো জাতীয় ফুল কপৌ ফুল ৰিংকোষ্টাইলিছ ৰেটুচা, এইটো বিশেষভাৱে মই সংৰক্ষণ কৰিছোঁ আৰু সংবৰ্ধন কৰিছোঁ। ইয়াত বৰ্তমান যদিও ৩২৫টামান সৰ্বমুঠ অৰ্কিডৰ প্ৰজাতি আছে, কিন্তু কপৌ ফুলটো আমাৰ জাতীয় ফুলটো প্ৰায় সংখ্যাগতভাৱে ৯,০০০ জোপাতকৈ অধিক আছে। জানিব পৰা মতে প্ৰতি বছৰে কপৌ ফুল বিক্ৰী কৰি তেওঁ লাভ কৰে বৃহৎ অংকৰ ধন। চৰকাৰী বহু অনুষ্ঠানলৈ নিয়া হয় মিঠু গগৈৰ এই কপৌ ফুল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকে ক্ৰয় কৰে তেওঁৰ পৰা কপৌ ফুল। তেওঁৰ নিচাৰ পৰা বেচা হোৱা এই কপৌ ফুল বিভিন্ন স্থানলৈ তেওঁৰ বাগানৰ পৰাই লৈ যোৱা হয়। তেওঁ প্ৰমাণ কৰি দেখুৱালে যে ব্যৱসায়ৰ মাধ্যম হ'ব পাৰে কপৌ ফুল। বিভিন্ন ৰাইজে গম পাইছে যে যোৱাবাৰ যি ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে বিহুৰ কাৰণে, আমাৰ ঘৰৰ পৰাই, আমাৰ বাৰীৰ প্ৰায় ৫,০০০তকৈও অধিক কপৌ ফুল ৱৰ্ল্ড ৰেকৰ্ডৰ নাচনী নচুৱাবৰ কাৰণে ইয়াৰ পৰা যোগান ধৰা হৈছিল। আৰু তাৰোপৰি তাৰো বিভিন্ন যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছিলে তেখেতসকলেও যোগাযোগ কৰি মোৰ পৰা কপৌ ফুল নিছিলে। আৰু এই বছৰো ঠিক তেনেধৰণে এতিয়া যথেষ্টখিনি কপৌ ফুলৰ অৰ্ডাৰ আছে, কিছু ফুল নিয়া হৈছে। এতিয়া যিবিলাক VIP প্ৰগ্ৰেম হয় বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰগ্ৰেমলৈও ইয়াৰ পৰা কপৌ ফুল যোগান ধৰা হৈছে। প্ৰথমতে মই একচুৱেলি এইটো আছিলে মোৰ নিচা, এইটো নিচাৰ বাবে কৰিছিলোঁ। এতিয়া সেই নিচাটো গৈ পানি এতিয়া
পেছাটো সংযোগ হৈ গ'ল এতিয়া নিচা আৰু পেছা যেতিয়া দুইটা সংমিশ্ৰণ সংযোগ হৈছে সংযোগ হোৱাৰ বাবে মই কাম কৰিবলৈ আৰু উৎসাহিত হৈছোঁ যি সময়ত নিবনুৱাসকলে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে সেই সময়তে কপৌ ফুলৰ দৰে অৰ্কিডৰ খেতিও জীৱিকাৰ উৎস যে হ'ব পাৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে আদৰ্শ খেতিয়কজনে শিক্ষিত যুৱক যুৱতীসকলে ব্যৱসায়িক ভিত্তিত এনে খেতি কৰি উপকৃত হ'ব পাৰে বুলিও মন্তব্য কৰে মিঠু গগৈয়ে কিছু নিবনুৱা যুৱক যুৱতী ইয়াৰ দ্বাৰা কিছু উপকৃত হ'ব বা কৰ্মসংস্থাপন ইয়াৰ দ্বাৰা পাব বুলি মই আশা কৰিছোঁ আৰু ইয়াৰ দ্বাৰা এটা অসমলৈ বা যুৱক যুৱতীসকললৈ নতুন প্ৰজন্মলৈ এটা মেছেজ দিব বিচাৰিছোঁ যে এইটো যিটো কপৌ ফুল আমাৰ জাতীয় সম্পদ বা আমাৰ অসমৰ কলা কৃষ্টি সংস্কৃতিৰ মূল যিটো উপাদান এই উপাদানটো যাতে নতুন প্ৰজন্মই যাতে ইয়াক কিছু গুৰুত্ব দি ইয়াক পৰৱৰ্তী সময়লৈ যাতে ইয়াক সংৰক্ষণ আৰু সযত্নৰে ৰাখিবৰ কাৰণে বা আমাৰ সমাজখনকো যাতে সজাগ আৰু সচেতন কৰে এই বিষয়ৰ ওপৰত যাতে কপৌ ফুলটো সংৰক্ষণ কৰিবৰ বাবে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক